হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'ত মই আপোনালোকৰ সৈতে ক্লেৰিফিকেশ্যন দিম যে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ যোনটো কম্বাইণ্ড কম্পিটিটিভ মেইন এক্সামিনেশ্যন 2022 আছিলে, মেইন এক্সামিনেশ্যনত দুটা পাৰ্ট থাকে, ৰিটেন এক্সাম প্লাছ ইণ্টাৰভিউ বা পাৰ্চনেলিটি টেষ্ট। তো ইতিমধ্যে অলৰেডি ইণ্টাৰভিউ ছেশ্যন চলিয়ে আছে, জানুৱাৰী 3 তাৰিখলৈকে আছে, নৱেম্বৰ 16 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছিলে। আৰু এইবাৰ যিহেতু কেণ্ডিডেটছ বহুত বেছি, 2700তকৈ বেছি কেণ্ডিডেটছ আছে, তো সেইটো কাৰণে ইণ্টাৰভিউ ছেশ্যনটো অলপ দীঘলীয়া হৈছে, এৰাউণ্ড 1.5 মাহলৈকে চলিছে। আৰু ইয়াতে বহুতে মোক ৰিকুৱেষ্ট কৰি আছে যে ফাইনেল কাট অফ মাৰ্কছ কিমান হ'ব পাৰে প্ৰিডিকশ্যন আৰু এনালাইচিছৰ ক্ষেত্ৰত। কিন্তু কথাটো হ'ল যে চাওক, এতিয়া বহুতে আপোনালোকক কিবা কিবি কৈ পেলাই অলপ মেনিপুলেট কৰি পেলাই তেনেকৈ এটা প্ৰিডিকশ্যন ফিগাৰ দেখাই দিব পাৰে যে ফাইনেল কাট অফ কিমান 1200 হ'ব পাৰে, 1300 হ'ব পাৰে, 1000 হ'ব পাৰে। ঠিক আছে, কথাটো তেনেকুৱা। কিন্তু কথাটো হ'ল এইবাৰ আপোনালোকে গম পায় APSC মেইনছৰ ৰিজাল্ট দিলে, ঠিক আছে, বহুতেই কোৱালিফাই কৰিলে, বহুতে নকৰিলেও। তো সেইটোৰ ফালৰ পৰা যদি চাবলৈ যাওঁ, এইবাৰ 10,000 মানে মেইনছ দিছিলে, তাৰ ভিতৰত 2700 কেণ্ডিডেটছে কোৱালিফাই কৰিলে, বাকী 7,500 মান কেণ্ডিডেটছে কোৱালিফাই কৰিব নোৱাৰিলে। আৰু লগতে যিসকলে কোৱালিফাই কৰিব নোৱাৰিলে তেওঁলোকে গমো নাপায় কিমান মাৰ্কছ পাইছে, বা যিসকলে কোৱালিফাই কৰিলে তেওঁলোকেও গম নাপায় যে তেওঁলোকৰ মেইনছৰ স্ক'ৰ কিমান আহিছে। তো সেইটো কাৰণে এতিয়া মেইনছৰ স্ক'ৰটোকে কোনেও গম নাপায়। আৰু লগতে মেইনছটো যিহেতু অবজেক্টিভ টাইপ কুৱেশ্যনছ পেপাৰ নাহে যে আপোনালোকে এনচাৰ কিজ আছে, এনচাৰ কিজৰ লগত মিলাই চালে গম পাব যে কিমান মাৰ্কছ স্ক'ৰ কৰিব পাৰিছে। এতিয়া যিহেতু মেইনছটো ডেছক্ৰিপটিভ পেপাৰ্ছ থাকে, তো আপোনালোকে কিমান মাৰ্কছ স্ক'ৰ কৰিব পাৰিছে সেইটো আপোনালোকে ক'ব নোৱাৰে। এতিয়া 15 মাৰ্কছৰ 10 মাৰ্কছৰ কুৱেশ্যন থাকে, তো 15 মাৰ্কছৰ ভিতৰত আপোনালোকে বহুত ভালকৈ লিখি আহিলেও আপোনালোকে ক'ব নোৱাৰে যে আপোনালোকে 15ৰ ভিতৰত 15 মাৰ্কছ 20 মাৰ্কছৰ কুৱেশ্যনছ থাকিলেও আপোনালোকে ক'ব নোৱাৰে যে 15 মাৰ্কছৰ এটা এনচাৰত আপোনালোকে বহুত ভালকৈ লিখি আহিলেও আউট অফ 15 যে 10 পাইছে, 12 পাইছে, একো ক'ব পাৰে যে কোনে কিমান পাইছে। কাট অফ মেবি বহুত কমো হ'ব পাৰে, বহুত বেছিও হ'ব পাৰে। আৰু যিহেতু এইবাৰ ভেকেঞ্চিজ বেছি আছিলে, সেইকাৰণে কাট অফ আগৰ বছৰৰ লগত বা আগৰবাৰৰ লগত তুলনা কৰি লাভ নাই, কাৰণ আগৰবাৰ অপশ্যনেল পেপাৰ্ছো আছিলে, অপশ্যনেল পেপাৰ্ছে বহুত ডাঙৰ ৰোল প্লে কৰে। এইবাৰ যিহেতু অপশ্যনেল পেপাৰ্ছো নাই, অকণমান বেলেগ হ'ব বেছিকেলি গোটেইখিনি কথা। তো সেইটো কাৰণে মই মোৰ ফালৰ পৰা যদি আপোনালোকক ক'ব বিচাৰোঁ, আপোনালোকক এন্ধাৰত ৰাখিব নিবিচাৰোঁ, মই সেইকাৰণে ডাইৰেক্টলি কৈ দিছোঁ যে কাট অফ প্ৰিডিকশ্যন কৰিব পৰা নাযায়। ঠিক আছে, ফাইনেল কাট অফ কিমান হ'ব পাৰে সেইটো কৰিব পৰা নাযায়। বহুতে কিবা কিবি কৈ পেলাই আপোনালোকক এনেই মেনিপুলেট কৰি পেলাই এনেই মাইণ্ডটো অকণমান ৱাছ কৰিবলৈ চেষ্টা কৰিব। বহুত কোনোবাই যদি কৰিছে এতিয়ালৈকে, ঠিক আছে, ইউটিউবত যদি কোনোবাই ভিডিঅ' বনাইছে বা কোনোবা কোচিং ইনষ্টিটিউটে যদি তেনেকুৱা কৰিব বিচাৰিছে, তো সেইবিলাক একেবাৰে বস্তুবিলাক সঁচা কথা ক'বলৈ মোৰ ভাষাত বকবাছ হ'ব। ঠিক আছে, কাৰণ মেইনছৰ স্ক'ৰে গম নাপায় কোনেও, তো কাট অফ কেনেকৈ প্ৰিডিক্ট কৰিব ফাইনেল কাট অফ। আৰু ইণ্টাৰভিউ ছেশ্যন চলি আছে 270 আউট অফ 275। বহুতৰ ইণ্টাৰভিউ, কিছুমানৰ ইণ্টাৰভিউ অকণমান দীঘলীয়া হৈছে, এৰাউণ্ড 30 মিনিটছ, 35 মিনিটছ, 45 মিনিটছ হৈছে, কিছুমানৰ 15 মিনিট 10 মিনিটতে এৰি দিছে। কথাটো হ'ল তেনেকুৱা। এতিয়া কোনে কিমান স্ক'ৰ কৰিব পাৰে ক'ব পৰা নাযায়, কাৰণ ইণ্টাৰভিউত পাৰ্চনেলিটি টেষ্টত আপোনালোকৰ অফিচাৰ হোৱা কোৱালিটিছখিনি চাই, আপোনাৰ পাৰ্চনেলিটিটো চাই যে আপোনালোকে অফিচাৰ হৈ পেলাই এটা ডিপাৰ্টমেণ্ট চলাব পাৰিব নোৱাৰে, লিডাৰশ্বিপ কোৱালিটিখিনি চাই, আপোনালোকৰ কোৱালিটি অফ মানে আপোনালোকৰ কোৱালিটিটো চাই যে আপোনালোকৰ কিমানখিনি কোৱালিটিছ আছে, এথিকেল বিহেভিয়াৰখিনি চাই টেষ্ট কৰে। তো তাতে এতিয়া ক'ব পৰা নাযায় ইণ্টাৰভিউ ছেশ্যনটো কোনে কিমান মাৰ্কছ দিয়ে। ব'ৰ্ডকেইখন বেলেগ বেলেগ, কিছুমান ব'ৰ্ডে বেছি মাৰ্কছ দিব পাৰে, এটা পেনেলে হয়তো অকণমান ষ্ট্ৰিক্টলি দিব পাৰে মাৰ্কছ। তো তেনেকুৱা কথা, এইকাৰণে প্ৰিডিকশ্যন কৰিব পৰা নাযায়। তো আপোনালোকক আন্ধাৰত নাৰাখি পেলাই মই সঁচা কথা কৈ দিছোঁ, মেইনছৰ মানে ফাইনেল কাট অফ মাৰ্কছটো প্ৰিডিক্ট কৰিব পৰা নাযায়। ঠিক আছে, তো মই এনেই সেইবোৰ কৰি লাভ নাই, কাৰণ মেইনছৰ এতিয়ালৈকে মাৰ্কছে দিয়া নাই। তো এজন মানুহ মই এইটোৱে ক'ব বিচাৰোঁ, তো আপোনালোকে ৱেইট কৰক, ফাইনেল ৰিজাল্টত কাৰ কি মেৰিট লিষ্ট আহিব সেইটোৰ ওপৰতে ডিপেণ্ড কৰিব, কাৰণ এতিয়া প্ৰিডিকশ্যন কৰিব পৰা নাযায়। তো ইমানে আছিলে, এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ। মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব, কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনটো চেক কৰিব, তাতে সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব। আৰু লগতে কোনোবাই যদি APSC CDPO এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে, সেই CDPOৰ কাৰণে গোটেই ফুল ষ্টাডি মেটেৰিয়েলছৰ পেকেজ এটা এভেইলেবল আছে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আৰু কমেণ্ট ছেকশ্যনত সেই পেকেজটোৰ কথা উল্লেখ আছে। কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে মোৰ লগত যোগাযোগ কৰক। CDPOৰ ফুল ষ্টাডি মেটেৰিয়েলছ, জেনেৰেল নলেজৰ পেপাৰখনৰ গোটেই ষ্টাডি মেটেৰিয়েলছখিনি আপোনালোকে পাই যাব। বাকী ইমানে আছিলে, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় দিলোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোৱে অল দি বেষ্ট থাকিলে। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়, জয় আই অসম।